हेलो কাৰেক্ট টেন্স আমি কাৰেক্ট টেন্স শিকিম যি কাৰেক্ট টেন্স আমি ক্লাছ 9ত শিকিছিলোঁ ক্লাছ 7ৰ পৰা শিকি আছিলোঁ কাৰেক্ট টেন্স 7 8 9 10 হাই সেকেন্ডারি ফার্স্ট ইয়ার সেকেন্ড ইয়ার ডিগ্রি পর্যন্ত আছে নিয়মবোৰ প্ৰায় একে কোনো ছাত্ৰ-ছাত্ৰীয়ে যদি ভালকে হাই স্কুলত কাৰেক্ট টেন্স শিকে তেন্তে হাই সেকেন্ডারি আৰু ডিগ্ৰীত গৈ নতুনকৈ শিকিবলগীয়া প্ৰায় নাথাকেই তো আৰম্ভ কৰিছোঁ আমি কাৰেক্ট টেন্স প্ৰেজেন্ট ইনডিফিনিট টেন্স যে কোনো একটা সেন্টেন্স হ'ব কাৰেক্ট টেন্স শুদ্ধ কৰিবলৈ দিয়া সেন্টেন্সটো যে কাৰেক্ট টেন্সটো যে প্ৰেজেন্ট ইনডিফিনিট টেন্স হ'ব সেইটো আমি কেনেকৈ জানিম প্ৰথমে চাই লওক প্ৰেজেন্ট ইনডিফিনিট টেন্সৰ ফৰ্মেশ্যনটো সাবজেক্টৰ পিছত V1 বা V5 হয় তাৰপিছত আমি কিছুমান ৱাৰ্ড চাই লওঁ যি ৱাৰ্ডবোৰ আমি চাই এই ৱাৰ্ডবোৰ সেই সেন্টেন্সটোত থাকিলেই পৰীক্ষা দিয়া কাৰেক্ট টেন্সৰ বাবে দিয়া সেন্টেন্সবোৰত যদি এই ৱাৰ্ডবোৰ থাকে এইবিলাকক ইণ্ডিকেটৰ মানে এইবিলাকে ইণ্ডিকেট কৰে এই ৱাৰ্ডবোৰে ইণ্ডিকেট কৰে যে সেই সেন্টেন্সটো কোন টেন্সত হ'ব যেনেকৈ অলৱেজ ডেইলি সেলডম অফেন এভৰি ডে এভৰি পিছতে ৱাৰ্ড থাকিব এভৰি ডে এভৰি উইক এভৰি মান্থ এভৰি ইয়াৰ তাৰপিছত ইচৰ পিছত এটা ৱাৰ্ড থাকিব ইচ ডে ইচ টাইম ইচ ইয়াৰ ইচ মান্থ তাৰমানে ইচৰ পিছত এটা ৱাৰ্ড থাকিব ইচ ডে ইচ ইয়াৰ তাৰপিছত ৰেগুলাৰলি তাৰপিছত জেনেৰেলি তাৰপিছত ওৱান্স বা টুৱাইচ এ ইয়াৰ বা ওৱান্স বা টুৱাইচ এ মান্থ বা ওৱান্স বা টুৱাইচ এ উইক এনেকুৱা যদি থাকে বা জেনাৰেল ট্ৰুথ যদি থাকে সাধারণ সত্য কথা জেনারেল ট্ৰুথ মানে সাধারণ সত্য যেনেকুৱা তাজমহল স্টান্ডস অন দ্য যমুনা তাজমহল যমুনা নদীর পাড়ত অবস্থিত এটা এইবোৰ সাধারণ সত্য কথা ইউনিভার্সাল ট্রুথ চিরসত্য কথা যদি থাকে চিরসত্য ইউনিভার্সাল ট্রুথ যদি সেন্টেন্সটো হয় তাৰপিছত সাইন্টিফিক ট্রুথ মানে সায়েন্সে প্রমাণ করা কোনো কথা বৈজ্ঞানিক সত্য হেবিচুয়াল অ্যাকশন অভ্যাসগত কাম যদি হয় তেন্তে এই বাক্যবোৰ প্ৰেজেন্ট ইনডিফিনিট হয় তাৰপিছত আমি আহিছোঁ প্ৰেজেন্ট কন্টিনিউয়াস টেন্স লৈ প্ৰেজেন্ট কন্টিনিউয়াস টেন্স কৰাৰ আগত প্ৰেজেন্ট কন্টিনিউয়াস ফৰ্মেশ্যন চাই লৈছোঁ সাবজেক্টৰ পিছত ইজ এম আৰ হয় তাৰপিছত V4 মানে ভাৰ্বৰ লগত আইএনজি হয় তো কোনবোৰ বাক্য প্ৰেজেন্ট কন্টিনিউয়াস টেন্স হয় নাও যদি থাকে কোনো বাক্যটো তেন্তে প্ৰেজেন্ট কন্টিনিউয়াস টেন্স হ'ব তাৰপিছত টুনাইট কথাটো থাকিলে প্ৰেজেন্ট কন্টিনিউয়াস টেন্স হ'ব তাৰপিছত অলৰেডি কথাটো থাকিলে তাৰপিছত নিয়াৰ ফিউচাৰ মানে গোয়িং টু কথাটো এক্সাম্পল দি বুজাই দিবলৈ আৰু সময় লাগিব গতিকে যেতিয়া মই মুখামুখি হ'ম ক্লাছ ল'ম তেতিয়া এই কথাবোৰ আৰু ভালকৈ বুজাই দিম 90% কথা ইয়াত বুজাই দিয়া সম্ভৱ আৰু বাকীবোৰ 10% কথা মানে প্ৰেক্টিকেলি ফেচ টু ফেচ নোহোৱা পৰ্যন্ত 100% বুজাই দিয়া সম্ভৱ নহয় তাৰপিছত হ'ল ইম্পাৰেটিভ বিগিনিং মানে কোনো সেন্টেন্স যদি ভাৰ্বেৰে আৰম্ভ হয় তেন্তে সেইটোক কয় সাধাৰণতে ইম্পাৰেটিভ সেন্টেন্স ভাৰ্বেৰে আৰম্ভ হোৱা মানে অৰ্ডাৰ এডভাইচ কমাণ্ড এইবোৰ দিয়া বুজায় তো ইম্পাৰেটিভ বিগিনিং হ'লে মানে ভাৰ্বে দি আৰম্ভ হ'লে সেইটো প্ৰেজেন্ট কন্টিনিউয়াস টেন্স হয় তাৰপিছত প্ৰেজেন্ট পাৰফেক্ট টেন্সৰ ফৰ্মেশ্যনটো চাই লওঁ সাবজেক্টৰ পিছত হেভ বা হেজ হয় তাৰপিছত V3 হয় প্ৰেজেন্ট পাৰফেক্ট টেন্স কেতিয়া হয় যেতিয়া বাক্যটোত জাষ্ট থাকিব বা জাষ্ট নাও থাকিব বা ইয়েট থাকিব বা অলৰেডি থাকিব বা ৰিচেণ্টলি থাকিব এইকেইটাৰ এটা ৱাৰ্ড থাকিলেই এই বাক্যটো প্ৰেজেন্ট পাৰফেক্ট টেন্সত হ'ব তাৰপিছত প্ৰেজেন্ট পাৰফেক্ট কন্টিনিউয়াস টেন্স কেতিয়া হয় প্ৰেজেন্ট পাৰফেক্ট কন্টিনিউয়াস টেন্সৰ ফৰ্মেশ্যনটো চাই লওঁ সাবজেক্টৰ পিছত হেভ বা হেজ হয় তাৰপিছত বিন হয় তাৰপিছত V4 হয় মানে ভাৰ্বৰ লগত আইএনজি হয় প্ৰেজেন্ট পাৰফেক্ট কন্টিনিউয়াস টেন্স কেতিয়া হয় যদি কোনো এটা বাক্যত ফৰ বা সিন্সৰ পিছত টাইম থাকে তেতিয়া প্ৰেজেন্ট পাৰফেক্ট কন্টিনিউয়াস টেন্স হয় এতিয়া আমি আহিছোঁ প্ৰেজেন্ট পাষ্ট ইনডিফিনিট টেন্স লৈ পাষ্ট ইনডিফিনিট টেন্সৰ ফৰ্মেশ্যনটো কি সাবজেক্টৰ পিছত V2 হয় ভাৰ্বৰ পাষ্ট ফৰ্ম বহে কেতিয়া হয় পাষ্ট ইনডিফিনিট টেন্স যেতিয়া ইয়েষ্টাৰডে থাকে এগো থাকে তাৰপিছত লাষ্টৰ পিছত এটা ৱাৰ্ড থাকে লাষ্ট ডে লাষ্ট উইক লাষ্ট মান্থ লাষ্ট ইয়াৰ তাৰপিছত কি হয় পাষ্ট ইভেণ্ট মানে অতীতৰ কোনো ঘটনা যদি থাকে যেনেকৈ আলেকজাণ্ডাৰে 320 BC-ত ভাৰত আক্ৰমণ কৰিছিল অতীতৰ ঘটনা তাৰপিছত ওৱান্স আপন এ টাইম থাকিলে পাষ্ট ইনডিফিনিট টেন্স হয় তাৰপিছত ইট ইজ টাইম এজ ইফ এজ দো এইকেইটা ফ্ৰেছৰ পাছত পাষ্ট ইনডিফিনিট টেন্স বহে এইবোৰ হ'ল পাষ্ট ইনডিফিনিট টেন্স তাৰপিছত পাষ্ট কন্টিনিউয়াস টেন্সৰ ফৰ্মেশ্যনটো কি সাবজেক্টৰ পিছত ৱাজ বা ৱেয়াৰ হয় তাৰপিছত V4 হয় পাষ্ট কন্টিনিউয়াস টেন্স কেতিয়া বহে
যেতিয়া কোনো বাক্যত এজ, হোৱেন, হোৱাইল এই তিনিটাৰ যিকোনো এটা ৱাৰ্ড থাকে, এই তিনিটাৰ যিকোনো এটা ৱাৰ্ড থাকে, তেতিয়া এই বাক্যটোত দুটা ক্লোজ থাকে, দুটা ক্লোজ। ক্লোজ মানে বাক্যৰ টুকুৰা। এটা টুকুৰা যদি পাষ্ট ইনডিফিনিট টেন্স হয়, আনটো টুকুৰা হ'ব পাষ্ট কণ্টিনিউয়াছ টেন্স। এটা টুকুৰা যদি পাষ্ট ইনডিফিনিট টেন্স হয়, আন এটা টুকুৰা পাষ্ট কণ্টিনিউয়াছ টেন্স হ'ব। এক্সাম্পল চালেই মানে কোনো একটা সেন্টেন্সত যদি আমি চাওঁ যে এজ, হোৱেন, হোৱাইল আছে, তেতিয়া আমি চাম যে এই এজ, হোৱেন, হোৱাইল থকা এই বাক্যটোত দুটা টেন্স থাকিব। এটা টেন্স যদি পাষ্ট ইনডিফিনিট টেন্স থাকে, আনটো টেন্স পাষ্ট কণ্টিনিউয়াছ টেন্সত থাকিব। তাৰপিছত আহিছোঁ আমি পাষ্ট পাৰফেক্ট টেন্স লৈ। পাষ্ট পাৰফেক্ট টেন্সৰ ফৰ্মেশ্যনটো কি? ছাবজেক্টৰ পিছত হেড হয়। কেতিয়া হয় পাষ্ট পাৰফেক্ট টেন্স? আফটাৰ বা বিফৰৰ পাছত, আফটাৰ বা বিফৰ থাকিলে সেই বাক্যটোত দুটা ক্লোজ থাকে। এটা ক্লোজ মানে বাক্যৰ টুকুৰা, এটা বাক্যৰ টুকুৰা যদি পাষ্ট ইনডিফিনিট টেন্সত থাকে, তেন্তে আনটো হ'ব পাষ্ট পাৰফেক্ট টেন্সত। তো এতিয়া আহিছোঁ আমি পাষ্ট পাৰফেক্ট কণ্টিনিউয়াছ টেন্স লৈ। পাষ্ট পাৰফেক্ট কণ্টিনিউয়াছ টেন্সৰ ফৰ্মেশ্যনটো হ'ল ছাবজেক্টৰ পিছত হেড হয়, তাৰপিছত বিন হয়, তাৰপিছত বিফৰ হয়। পাষ্ট পাৰফেক্ট কণ্টিনিউয়াছ টেন্সটো অলপ জটিল, গতিকে মই বহুত এক্সাম্পল দি কথাবোৰ বুজাব লাগিব। যেতিয়া তোমালোকৰ ক্লাছ ল'ম, তেতিয়া পাষ্ট পাৰফেক্ট কণ্টিনিউয়াছ টেন্সটো মোক সোঁৱৰাই দিবা, মই কনচেপ্টটো একদম ক্লিয়াৰ কৰি দিম। গতিকে এনে অনলাইনেদি বুজোৱা এইটো সম্ভৱ নহয়, মই তোমালোকক বুজাই দিম পিছত। এতিয়া আহিছোঁ ফিউচাৰ ইনডিফিনিট টেন্স লৈ। ফিউচাৰ ইনডিফিনিট টেন্সৰ ফৰ্মেশ্যনটো কি? ছাবজেক্টৰ পিছত শ্যাল বা উইল হয়, তাৰপিছত V1 হয়। ফিউচাৰ ইনডিফিনিট টেন্স কেতিয়া হয়? যেতিয়া বাক্যটো টুমৰো থাকে, অথবা বাক্যটোত যদি শ্বৰ্টলি থাকে, অথবা বাক্যটোত যদি নেক্সট কথাটো থাকে। নেক্সট মানে নেক্সটৰ পিছত এটা ৱাৰ্ড থাকিব। নেক্সট ডে, নেক্সট উইক, নেক্সট মান্থ, নেক্সট ইয়াৰ, এনেকৈ ৱাৰ্ড থাকিব। এতিয়া আহিছোঁ ফিউচাৰ পাৰফেক্ট টেন্স লৈ। ফিউচাৰ পাৰফেক্ট টেন্সৰ ফৰ্মেশ্যনটো কি? ছাবজেক্টৰ পিছত শ্যাল বা উইল হয়, তাৰপিছত হেভ হয়, তাৰপিছত V3 হয়। ফিউচাৰ পাৰফেক্ট টেন্স কেতিয়া হয়? যদি বাক্যটোত বাই থাকে, বাইৰ পিছত টাইম থাকে। বাই মানে দ্বাৰা নহয়, এই বাই মানে বুজায় ভিতৰত, কোনো সময়ৰ ভিতৰত। যেনেকুৱা বাইৰ পিছত টাইম থাকে, বাই 4 o'clockটো টাইম মানে 4 বজাৰ ভিতৰত। বাই টুমৰটো টাইম, বাই টুমৰ মানে অহাকালিৰ ভিতৰত। বাই 2025 মানে 2025 চনৰ ভিতৰত। বাইৰ পিছত টাইম আছে, বাই মানে বুজায় ভিতৰত। বাই ছানডে মানে ৰবিবাৰৰ ভিতৰত। বাই মানডে মানে সোমবাৰৰ ভিতৰত। বাই জানুৱাৰী মানে জানুৱাৰী মাহৰ ভিতৰত। তো বাইৰ পিছত টাইম থাকিলে ফিউচাৰ পাৰফেক্ট টেন্স হয়। আৰু 2 নম্বৰ, বিফৰ যদি কোনো বাক্যত থাকে আৰু সেই বাক্যটোত থকা দুটা ক্লোজৰ মানে দুটা বাক্যৰ টুকুৰা থাকিব, এটা বাক্যৰ টুকুৰা যদি প্ৰেজেণ্ট ইনডিফিনিট টেন্স হয়, তেন্তে আনটো ফিউচাৰ পাৰফেক্ট টেন্স হ'ব। ফিউচাৰ পাৰফেক্ট টেন্স হ'ব। হৈছে? তো থুলমূলভাৱে মই ইয়াত 90 নহয়, 90 প্ৰায় 90% কাৰেক্ট টেন্স শেষ কৰিলোঁ। আৰু বাকী জেনেৰেল নিয়মৰ 90% শেষ কৰিলোঁ। জেনেৰেল নিয়মৰ 10% বাকী থাকিল, আৰু কণ্ডিশ্যনেল চেণ্টেন্স বাকী থাকিল। গতিকে এই আইডিয়াখিনি যদি আমাৰ থাকে, আমি পৰীক্ষাত হাই ছেকেণ্ডেৰী ফাৰ্ষ্ট ইয়েৰ বা ছেকেণ্ড ইয়েৰ পৰীক্ষাত যিহেতু বেছিকৈ কাৰেক্ট টেন্স দিয়ে থাকে, টেন্স থাকে মিনিমাম 7টা থাকে, 5টা কৰিব লাগে। গতিকে এই আইডিয়া থাকিলে আমি মোটামুটি 5টা শুদ্ধ কৰিব পাৰিম। কিন্তু 100% কনচেপ্ট মই তোমালোকক দিম when we'll be doing our classes offline. তো এতিয়া মই তোমালোকক হেৰি দিছোঁ, হোমৱৰ্ক দিছোঁ। তোমালোক কৰি আজি বা কালিৰ ভিতৰত দেখুৱাবা। কালি 8:30 বজাৰ ভিতৰত বা 9 বজাৰ আগতে, অথবা আজি ৰাতি 10 বজাৰ ভিতৰত দেখুৱাবা। তো কোনো অসুবিধা হ'লে ফোন কৰিবা, মই কৈ দিম। ঠিক আছে, থেংক ইউ ফৰ টুডে।